যদি এটা কথাও মিছা প্ৰমাণিত হয় ৰাজনীতি ত্যাগ কৰিম। মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া ফুল ফৰ্মত তেওঁ কৈছে এটা কথাও যদি মিছা হয় পদত্যাগ কৰিম, আনকি ঘৰতো মই নাযাওঁ। যি কৈছোঁ কমকৈহে কৈছোঁ। 10 ছেপ্টেম্বৰত অধিক ভয়ানক তথ্য প্ৰকাশ কৰিম। পাকিস্তানৰ গৃহ মন্ত্ৰালয়ৰ আমন্ত্ৰণত যোৱাটোৱে অপৰাধ, ভাৰত বিৰোধী কাৰ্য। এয়া পাকিস্তানৰ হয় চোৰাংচোৱাগিৰি নহয় যদি কি? সংসদত সোধা প্ৰশ্নও ভাৰত বিৰোধী ষড়যন্ত্ৰ আৰু পাকিস্তানৰ হয় ট্ৰেইনিঙৰ অংশ। তেওঁ কৈছে যে ট্ৰেইনিং লৈছে গৌৰৱ গগৈ পাকিস্তানত ভাৰত বিৰোধী কাৰ্য কৰিছে, ভাৰত বিৰোধী কামত লিপ্ত হৈ আছে। তেওঁ জবাব দিব লাগিব আৰু তেওঁ যি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছে সঁচা কথা কৈছে।